গৰু কিনা হৈ গ'ল তেওঁলোকৰ ক্ষেত্ৰত যাতে প্ৰশাসনক কাৰা নিৰ্দেশ দিয়ে যে কিনাবিলাকৰ ক্ষেত্ৰত হৈ গ'ল, যিবিলাকে কিনা নাই তেওঁলোকে ছাগলী দি শান্তিপ্ৰিয়ভাৱে কোৰবানীটো সমাপ্ত কৰে। গৰীয়া পৰিষদৰ স্থিতি মইতো ক'লোৱেই নহয়, এই যে মানে পৰৱৰ্তী সময়ৰ কাৰণে যাতে গৰুৰ ক্ষেত্ৰত গৰুটো টোটেলি পাহৰি যাওক মানুহে, কাৰণ গৰুটো তেনেকৈ কোৰাণ চৰিত লিখা নাই গৰু কোৰবানী দিব লাগিব। এতিয়া আমিহে এইটো বনাই লৈছোঁ আৰু আমাৰ মানুহে এইটো তেনেকুৱা আজিকালিতো মাংসৰ প্ৰতি মানুহৰ নিচা কমি গৈছে, বিভিন্ন ধৰণৰ বেমাৰ। গতিকে গৰু পৰিৱৰ্তে আমি ধৰি লওক আৰু এটা কথা আছে, গৰু পৰিৱৰ্তে ছাগলীৰে ছিষ্টেমটো হ'লে আমাৰ সমাজৰ ভাতৃত্ববোধটো বেছি থাকিব, কাৰণ বহুত সৰু সুৰা মানুহ আছে, ডাঙৰ গৰু এটা কোৰবানী দিব নোৱাৰে, সৰু গৰু দিলেও লাজ লাগে। গতিকে ছাগলীত যদি ছেটিং হৈ যাব সমাজখন, তেতিয়া অন্ততঃ সমাজৰ যিটো শান্তি, সেই শান্তিটো অটুট থাকিব। আৰু এই চেগতে মই আৰু এটা কথা কৈছোঁ আপোনালোকৰ জৰিয়তে দি, এতিয়া আমি এটা কথা গম পাইছোঁ, এই আলি আকবৰ মিয়াৰ ক্ষেত্ৰত মাইনৰিটিৰ ভিতৰত এটা বৃহত্তৰ সংগঠন আমছু, তেওঁলোকে আজি প্ৰতি তেওঁলোকে মনে মনে আছে, UCCৰ ক্ষেত্ৰতো মনে মনে আছে, আৰু আপোনাৰ এই যে আলি আকবৰ মিয়াৰ ক্ষেত্ৰতো তেওঁলোকে চাইলেণ্ট আছে। কি কাৰণ চাইলেণ্ট থাকিব লাগে? এইটোতো তেওঁলোক উচিত নহয়। আলি আকবৰ মিয়াক পুলিচে এৰেষ্ট কৰিছে, সেই ক্ষেত্ৰত তেওঁলোকে এটা বক্তব্য ৰাখিব লাগে যে এইটো ঘৃণনীয় আছিল, অন্তত দুই এষাৰটো বক্তব্য দিয়ক। গতিকে ঠিক আলি আকবৰ মিয়াক চৰকাৰে কঠোৰতম কঠোৰ শাস্তি দি পেলাই এটা নিদৰ্শন দাঙি ধৰিব লাগে। অসম গৰীয়া পৰিষদে প্ৰথমতে আমি আজি আমাৰ সাংবাদিক বন্ধুসকলক ধন্যবাদ জনাইছোঁ তেখেতে টাইম দিয়াৰ কাৰণে। আৰু আজি সংবাদ মাধ্যমৰ জৰিয়তে অসমৰ ৰাইজক আমি এটা ভাল মেছেজ দিব বিচাৰিছোঁ যে আগন্তুক যি 28 তাৰিখে আমাৰ বকৰি ঈদ আহি আছে, সেই ঈদ উপলক্ষে আমি অসমৰ সকলো স্তৰৰ ৰাইজক ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ অসম গৰীয়া পৰিষদে। লগতে কোৰবানী সম্পৰ্কে আমাৰ বহুত সংগঠনে বহুত কথা কৈ আছে, আৰু আমি প্ৰায় সংবাদ মাধ্যমৰ জৰিয়তে এটা কথা ভাল খবৰ পাইছোঁ, ভাল খবৰ যে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান, ঈদগাহ কমিটি, মছজিদ কমিটি অলৰেডি প্ৰায় 10-12টা অনুষ্ঠানে কৈছে যে গৰুৰ পৰিৱৰ্তে ছাগলী হ'লেও কোৰবানী হৈ যায়। কাৰণ ইছলামত এটা কথা আছে, ইছলাম মানে শান্তি, আৰু কোৰবানী এটা ত্যাগ। কোৰবানী যে আমি ইতিহাস ক'ব যাওঁ বহুত দীঘলীয়া হ'ব। নিজৰ দেউতাকে নিজৰ ল'ৰাক কোৰবানী কৰিছিল, এইটো আল্লাই মানে এটা পৰীক্ষা কৰিছিল, ত্যাগ কিমান ত্যাগ কৰিছিল। গতিকে সেই ত্যাগটোৰ বিনিময়ত আজি কথা হৈছে কি, এটা পৰম্পৰাগতভাৱে চলি আছে আমাৰ অসমত এই বস্তুটো পটককৈ মানে বেন কৰিলে মানুহৰ বহুত বিভ্ৰান্তি আমি এটা লক্ষ্য কৰি, সেইকাৰণে মই আজিৰ সংবাদ মাধ্যমৰ যদি মাননীয় মুখ্যমন্ত্ৰীক আহ্বান জনাম, প্ৰশাসনক আহ্বান জনাম, অলৰেডি যিবিলাকে কোৰবানীৰ কাৰণে প্ৰস্তুত হৈ গৰু কিনিলে তেওঁলোকৰ ক্ষেত্ৰত কিন্তু নিয়মটো অকণমান শিথিল হ'ব লাগে, কাৰণ গৰুটো অলৰেডি কিনা হৈ গ'ল, এতিয়া কি কৰিব তেওঁলোকে গৰুটো। আৰু আজি প্ৰায় 2-3 বছৰ কোৰবানীৰ ক্ষেত্ৰত গৰু আহে, পুলিচে ধৰে, আমিও লাজ পাওঁ অলপ। কিন্তু পৰৱৰ্তী সময়ত অহা বছৰত যাতে তেনেকুৱা ধৰণৰ ঘটনা নঘটে, সেইকাৰণে আমি সংগঠন হিচাপে আমাৰ ক'ব লগা আছে, সেইকাৰণে আৰু সেইকাৰণে আমি আজি সংবাদ মাধ্যমৰ ৰাইজক ক'ব বিচাৰিছোঁ, যোৱাকালি আমাৰ আলি আকবৰ মিয়া এজন জনপ্ৰতিনিধি, তেওঁ এটা বিতৰ্কিত বক্তব্য তেওঁ ক'লে যে গৰু কোৰবানী দিয়াৰ সময়ত যদি আমাৰ প্ৰশাসনৰ পুলিচ আহে, তেওঁলোকে হালাল কৰাৰ কথা কৈ দিলে। এইটো সাংঘাতিক। তেওঁ এজন জনপ্ৰতিনিধি হৈ যদি এনেকুৱা এটা তেওঁৰ মানসিকতা থাকে, আম আদমি কি কৰিব? আম আদমিটো লগে লগে হাতিয়াৰ লৈ পেলাই পুলিচক খেদি যাব। এইটোৰ কাৰণে আমাৰ এটা অসমৰ কাৰণে এটা অশুভ সংকেত। আমি অন্য জাতি জনগোষ্ঠীৰ ওচৰত লাজ পাইছোঁ। গতিকে এইটো তেখেতক কঠোৰ শাস্তি দিয়াৰ কাৰণে আমি অসম গৰীয়া পৰিষদে দাবী জনাইছোঁ। লগতে আমি চেগতে এটা কথা ক'ব বিচাৰিছোঁ, যিসকলে 28 তাৰিখ কোৰবানীৰ কাৰণে এতিয়াও কোৰবানীৰ জন্তু কিনে নাই, তেখেতসকলে মেণ্টেলি প্ৰিপেয়াৰ হৈ, কাৰণ সন্মানীয় প্ৰধানমন্ত্ৰীয়ে এটা কথা কৈছে, বৰ্তমান দেশত অৰ্থনৈতিক সংকট সকাহ দিয়াৰ কাৰণে আজি মোৰ পইচাটো বেংকত থকা মানে সেইটো চৰকাৰৰ পইচা। এটা আমি যদি বলদ গৰু কোৰবানী দিব লাগে, তেতিয়াহ'লে 70টো